কাৰেণ্ট এফেয়াৰ্ছ বেছড প্ৰিভিয়াছ ইয়াৰ্ছ UPSC প্ৰিলিমছ কুৱেশ্যন ছিৰিজত আজি আমি এটা কুৱেশ্যন আলোচনা কৰিম আৰু কুৱেশ্যনটো আহিছিলে UPSC প্ৰিলিমছ 2021ত। কুৱেশ্যনটো আছিলে ৰাইট টু প্ৰাইভেচি ইজ প্ৰটেক্টেড আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰু অপশ্যন কেইটা আছিলে আৰ্টিকল 15, আৰ্টিকল 19, আৰ্টিকল 21 আৰু আৰ্টিকল 29 আৰু শুদ্ধ অপশ্যনটো আছিলে আৰ্টিকল 21। এই কুৱেশ্যনটোৰ ওপৰত এটা ভিডিঅ' বনোৱাৰ এটা উদ্দেশ্য আছিল মোৰ তাক লৈ পেলাই এটা ফেমাছ কেছ এটা আছে গতিকে আমি সেইটো এক্সপ্লেনেশ্যনত চাওঁ এই কেছটো আছিলে পুট্টাস্বামী কেছ বুলি ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2017ৰ কথা সুপ্ৰিম কোৰ্টে এটা ৰুল কৰিছিল যে ইণ্ডিভিজুৱেল প্ৰাইভেচিটো কি হয় এন ইনহেৰেণ্ট পাৰ্ট অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ এনশ্যোৰ্ড ইন দ্য আৰ্টিকল 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গতিকে এই পুট্টাস্বামী কেছটো বহুত ফেমাছ কেছ হয় বহুত ইম্পৰ্টেণ্ট 2017ত আৰু ইয়াক লৈ পেলাই আৰ্টিকল 21ৰ আণ্ডাৰত right to privacy of individual is a fundamental right বুলি সুপ্ৰিম কোৰ্টে ৰুল কৰিছিলে